নমস্কাৰ যদি আপুনি জানিব বিচাৰিছে যে এইটো ইয়াৰ কেনেকুৱা যাব তেনেহ'লে আপুনি প্ৰথমে নিজৰ পাৰ্চনেল ইয়েৰটো কেলকুলেট কৰি লওক পাৰ্চনেল ইয়েৰটো কেনেকৈ কেলকুলেট কৰিব লাগে মই স্ক্ৰীনত দেখাই দিছোঁ ফাৰ্ষ্টতে নিজৰ ডেট আৰু মান্থ প্লাছ কৰক তাৰপিছত প্লাছ কৰিব লাগিব 2025 যিহেতু আমি 2025ত কেনেকুৱা যাব চাম গোটেইকেইটা প্লাছ কৰাৰ পাছত ডেট মান্থ প্লাছ 2025 কৰিলে আমি প্লাছ কৰি কৰি ছিংগল ডিজিটত আনিব লাগিব 1ৰ পৰা 9ৰ ভিতৰত যদি আপোনাৰ 1 ওলাইছে পাৰ্চনেল ইয়েৰ আপোনাৰ 1 হয় তেনেহ'লে আপোনাৰ এইটো বছৰত নতুন কিবা ষ্টাৰ্ট হোৱাৰ চান্সেছ আছে বা আপুনি যদি নতুন কিবা ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেনেহ'লে এইটো বছৰ আপোনাৰ কাৰণে খুব ভাল আপুনি ষ্টাৰ্ট কৰিব পাৰে জব হওক বিজনেছ হওক আপোনাৰ ছাকচেছ হোৱাৰ বহুত চান্সেছ আছে যিহেতু নাম্বাৰ 1টো চানৰ হয় গতিকে যিকোনো ক্ষেত্ৰতে আপুনি এইটো বছৰত নেম ফেম পাব পাৰে আৰু আপুনি নতুন মানুহৰ পৰা সহায়ো পাব পাৰে আৰু এইটো বছৰত আপোনাৰ ফিল হ'ব যে হয় আপুনি নিজকে বহুত প্ৰগ্ৰেছ কৰিলে ইম্প্ৰুভমেণ্টটো আপুনি নিজে দেখা পাব এনজাইটি ষ্ট্ৰেছ এইবিলাকৰ পৰা আপুনি এইটো বছৰ হাত সাৰিব পাৰিব ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো বহুত ভাল আপোনালোকৰ যদি কোনোবা ছিংগল আছে নিউ লাভ অহাৰ চান্সেছ আছে ৰেমেডি হিচাপে আপোনালোকে প্ৰত্যেক মাহতে দুখীয়া মানুহক গুড় দান দিব পাৰে বা যদি দুখীয়া মানুহ খোৱাত অসুবিধা হয় তেনেহ'লে মন্দিৰতো দিব পাৰে আৰু ছানডেৰ পৰা ষ্টাৰ্ট কৰি আপোনালোকে এক চান্ট কৰিব পাৰে তাৰোপৰি আপোনালোকে সূৰ্যক পানী দিব পাৰে খুব ভাল হ'ব এইটো বছৰ আপোনালোকৰ যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব থেংক ইউ